বিহুটো আগতে নামনি অসমত নাছিলেই। নামনি অসমত ওজাপালি, ভঠেলি, মহোহো ইত্যাদিবিলাক প্ৰচলন আছিলে আৰু দেওধনী নৃত্য আছিলে। তেওঁলোকৰ যিবিলাক মানে হেৰি আছে সম্পূৰ্ণ ধৰ্মীয়, যিটো ক্লাছিকেল বুলি ক'ব পৰা যায়, তাৰমানে ক্লাছিকেল এইটো আছে। কিন্তু উজনি অসমৰ মানুহৰ মাজত প্ৰচলন আছিলে আগৰ পৰা, এতিয়াও থাকিব। কিয় নাই বুলি কোৱাটো বৰ দীঘলীয়া কথা। গছ তলৰ বিহু সাধাৰণতে আমাৰ উজনি অসমতে আছে, অন্য কোনো ঠাইতে নাই। আৰু গছ তলৰ বিহুৰ বাদে ডেকা গাভৰু মুকলি বিহু বুলি প্ৰচলন হৈ আছে বৰ্তমান কালত নামনি অসমত। নমস্কাৰ। নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই আপোনালোকক বিশেষ এজন ব্যক্তিক আজি আপোনালোকক চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু যিজন ব্যক্তিক অসমৰ বহু ব্যক্তিয়ে চিনিয়ে পায়, তথাপিও আজি যিহেতু মই ছাৰৰ ঘৰলৈ আহিলোঁ আৰু ছাৰক যিহেতু মই আমাৰ চেনেলত প্ৰথম দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ছাৰৰ লগত কিছু আজি আমি আলোচনা কৰিম। আৰু কি আলোচনা কৰিম সবিশেষ কথা পাতিম বাৰু। প্ৰথমতে আমি ছাৰৰ চিনাকিটো ছাৰৰ মুখৰ পৰা আমি অকণমান জানিবৰ কাৰণে চেষ্টা কৰোঁ। নমস্কাৰ, মোৰ নামটো হেম গগৈ। আচ্ছা, মই বিহুৰ ওপৰতে বিশেষ কৰি লিখা মেলা কৰোঁ। ৰাইজে পাইছে, বহুতে চিনি পায়। বিহু সুৰক্ষা সমিতি অসমৰ এটা সময়ত সভাপতিও আছিলোঁ। তাৰ আগতে মই প্ৰথম মোৰ জীৱিকা বুলি ক'বলৈ হ'লে মই সামৰিক বাহিনীত আছিলোঁ। ভাৰতীয় সামৰিক বাহিনীত মই মানে কৰ্পছ অফ ছিগনেলছত আছিলোঁ, তাৰপিছত ছাৰ্ভিচ কমিশ্যনত। তাৰ পৰা আহিলোঁ, 5 বছৰ ছাৰ্ভিচ কৰি 5 বছৰীয়াটো আহি মেলি হাতীগুলি হাইস্কুলতো কিছুদিন শিক্ষকতা কৰিলোঁ। আৰু এতিয়া বিহুৰ ওপৰতে লিখা মেলা কৰোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিহু দিনত ঘূৰি ফুৰিব লাগে আৰু সিমানেই আৰু মোৰ কাম বুলি ক'ব পাৰোঁ। হয়, আৰু প্ৰথম মোৰ প্ৰশ্ন, আমাৰ যি অসমীয়া, এই অসমীয়াৰ মাজত যি এই বিহুটি যে আছে আৰু এই গছ তলৰ বিহুটি আমাৰ গোটেই অসমত, উজনি অসমতে হয় নে গোটেই আমাৰ অসমীয়া জাতিটোৰ মাজতে হয়? প্ৰকৃততে গছ তলৰ বিহুটো সাধাৰণতে আমাৰ উজনি অসমতে আগৰ পৰা আছিল আৰু বৰ্তমানো প্ৰচলন হৈ আছে। নামনি অসমৰ বহুতো লোকে ক'ব বিচাৰে যে বৰ্তমান হুঁচৰি আৰু গছ তলৰ বিহু দেখি পাবলৈ নাই বুলি কয়। কিন্তু মই সেইসকলক কওঁ যে উজনি অসমৰ বিশেষ কৰি তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত, বিশেষ কৰি মৰাণ মটক সম্প্ৰদায়ে য'ত বসবাস কৰি আছে, তাত গছ তলৰ গাভৰু বিহু বা জেং বিহু এতিয়াও প্ৰচলন হৈ আছে। মই নিজে মাকুম বাৰেকুৰি অঞ্চললৈ যাওঁ বিহুৰ দিনত গছ তলৰ গাভৰু বিহু চাবলৈ। ফিল'বাৰীলৈ যাওঁ, ধূলিজানলৈ যাওঁ, আৰু কাকপথাৰলৈ যাওঁ গছ তলৰ বিহু চাবৰ কাৰণে। গছ তলৰ বিহু সাধাৰণতে আমাৰ উজনি অসমতে আছে, অন্য কোনো ঠাইতে নাই। আৰু গছ তলৰ বিহুৰ বাদে ডেকা গাভৰু মুকলি বিহু বুলি প্ৰচলন হৈ আছে বৰ্তমান কালত নামনি অসমত। তেওঁলোকে কেৱল ডেকা গাভৰু মুকলি বিহুহে জানে। তাকো এই উজনি অসমৰ মানুহে গৈ শিকোৱাৰ কাৰণে তেওঁলোকে ডেকা গাভৰু মুকলি বিহুটো জানে, কিন্তু গছ তলৰ গাভৰু বিহু আৰু হুঁচৰিটো তেওঁলোকৰ মাজত প্ৰচলন নাই। হুঁচৰিটোক মানে নামনি অসমৰ মানুহে লঠঙা বিহু বুলি কয়। যিটো হুঁচৰিৰ মানে আমাৰ ধৰ্মীয় প্ৰভাৱ আছে, মৰাণ মটক সম্প্ৰদায়ে এতিয়াও ধৰ্ম হুঁচৰি কৰে। ঠিক তেনেকুৱা ধৰণে বৃহস্পতি চোতালৰ মাগলিক অনুষ্ঠান শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি সকলোতে প্ৰচলন হৈ আছে। যেনেকৈ হ'লেও চেগা চুৰুকাকৈ হ'লেও আছে। তেওঁলোকে লঠঙা বিহু বুলি কয়। লঠঙা বিহু এইকাৰণে কয়, তাত বোলে ছোৱালী নানাচে কাৰণে লঠঙা বিহু। গতিকে নামনি অসমৰ 99% মানুহে জ্ঞান নাই গছ তলৰ গাভৰু বিহু সম্পৰ্কত আৰু মানে হুঁচৰিৰ সম্পৰ্কত। গতিকে গছ তলৰ গাভৰু বিহুটো অতীতৰে পৰা মৰাণ মটক সম্প্ৰদায়ৰ মাজত আছিলে আৰু এতিয়াও আছে, ভৱিষ্যতেও থাকিব বুলি মই আশা কৰোঁ। আৰু সকলোকে মই আহ্বান জনাওঁ যাতে গছ তলৰ গাভৰু বিহুটো যাতে জীয়াই ৰাখে মৰাণ মটক সম্প্ৰদায়। হয়, প্ৰতিটো জেগাত এই গছৰ বিহুটো কিয় নকৰে? প্ৰতিটো জেগাত কিয় নকৰে বুলি কোৱা প্ৰশ্নটো বৰ দীঘলীয়া হয়। যি কি নহওক, বিহুটো আগতে নামনি অসমত নাছিলেই। নামনি অসমত ওজাপালি, ভঠেলি, মহোহো ইত্যাদিবিলাক প্ৰচলন আছিলে আৰু দেওধনী নৃত্য আছিলে। তেওঁলোকৰ যিবিলাক সম্পূৰ্ণ ধৰ্মীয়, যিটো ক্লাছিকেল বুলি ক'ব পৰা যায়, তাৰমানে ক্লাছিকেল এইটো আছে। কিন্তু উজনি অসমৰ মানুহৰ মাজত প্ৰচলন আছিলে আগৰ পৰা, এতিয়াও থাকিব। যিহেতু ধৰ্মীয় প্ৰভাৱটো তাত পৰিলে বেছিকৈ নামনি অসমত। আৰু উজনি অসমত সাধাৰণতে জনজাতীয় লোকৰ হেৰিটো বসতি প্ৰধান হয়। আৰু বিহুটো জনজাতীয় লোকৰ সৃষ্টি, প্ৰকৃত খেতিয়কৰ সৃষ্টিহে, বৈশ্যসকলৰ সৃষ্টি হয়। গতিকে তাত ব্ৰাহ্মণ্যবাদৰ প্ৰভাৱ পৰিলে নামনি অসমত। আৰু উজনি অসমত সাধাৰণতে জনজাতি সমাজত
মানে ব্ৰাহ্মণীয় বাটো খুব পিছলৈ আহিছে গতিকে তাৰমানে অতীতৰ পৰা বিহুটো প্ৰচলন হৈ আছে আৰু গছ তলৰ বিহু এতিয়াও আছে বুলি মই ভাবোঁ মই কিয় মৰাণ মটক সম্প্ৰদায়ত গছ তলৰ বিহু চলি আছে সেইটো সম্পৰ্কত দুআষাৰমান কম নেকি নিশ্চয় কওক এটা কাৰণ আছে আমাৰ এই মায়ামাৰ সত্ৰৰ যিসকল গোসাঁই মহন্ত আছে অষ্টভুজৰ দিনৰ পৰাই এই গছ তলৰ বিহুটোক ধৰ্মীয় বান্ধোনেৰে বান্ধি থৈ দিলে যিহেতুকে মৰাণ মটক সম্প্ৰদায়ত এটা কথা আছে যে আজিকালি অৱশ্যে কমিছে আগতেও বেছি প্ৰচলন আছিলে যে এজনী ছোৱালী প্ৰথম পুষ্পিতা হোৱাৰ পিছৰ পৰা বিহু মাৰিবলৈ যোৱাটো বাধ্যকতা আৰু যদি বিহু মাৰিবলৈ নাযায় গোসাঁই ঘৰত তেওঁ প্ৰায়শ্চিত্ত দিব লগা হয় আৰু এটা কথা যে গছ তলৰ জেং বিহু বা গাভৰু বিহুটো মৰাণ মটক সম্প্ৰদায়ৰ লোকসকলে প্ৰকৃততে গোসাঁই ঘৰৰ পৰা উলিয়ায় হয় আৰু ঠিক তেনেকুৱানে সামৰণি মাৰে বিহুৰ উৎসৱটো গোসাঁই ঘৰতে কৰে গতিকে ধৰ্মীয় বান্ধোনেৰে বান্ধি ৰাখিলে যিটো ধৰ্মীয় বান্ধোনেৰে আমাৰ শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাই নকৰিলে কাৰণে বাকী অন্য ঠাইত এতিয়াও মানে গছ তলৰ বিহুটো নাইকিয়া হৈ গ'ল কিন্তু ইয়াৰ মাজতে মই ছাৰক আৰু এটা বিষয় জানিব বিচাৰিছো যিহেতু ধৰক আমাৰ এই গছ তলৰ বিহুটো এতিয়া প্ৰায়বিলাক জেগাত আমি দেখিবলৈ পাইছো মানে চাং বিহু অৰ্থাৎ ষ্টেজ প্ৰগ্ৰামলৈ গুচি গৈছে মঞ্চলৈ গৈছে হয় এই যে প্ৰচেছটো যে গছ তলৰ বিহুটো যে এতিয়া ষ্টেজ প্ৰগ্ৰামলৈ যে কনভাৰ্ট লাহে লাহে হৈ আছে আমাৰ উঠি অহা প্ৰজন্মই যি দেখিছো এতিয়া গছ তলৰ বিহুবিলাক নেদেখা হৈছে এতিয়া মানে চাং বিহুটোৱে তেওঁলোকে দেখিবলৈ পাইছে এই প্ৰচেছটো যে এতিয়া গুচি গ'ল বহু বেছি যিহেতু আগবাঢ়ি গ'ল ইয়াৰ ওপৰত আপুনি কি ক'ব এই বস্তুটো ভাল হৈছে নে কি হৈছে প্ৰকৃততে বিহু মঞ্চলৈ গ'ল মঞ্চলৈ যোৱাৰ পিছতে বিহু লাহে লাহে বিজড়িত হ'বলৈও ধৰিছে এইটো সঁচা কথা মঞ্চলৈ যোৱাটো বৰ ভাল নহ'ল বুলি ভাবোঁ মোৰ ফালৰ পৰা মঞ্চলৈ যাব নালাগিছিলে কিন্তু মঞ্চলৈ গ'ল এতিয়া মঞ্চটো মানে সকলোৱে আদৰি লৈছে জনসাধাৰণে আদৰি লৈছে এতিয়াতো মানে না কৰিব নোৱাৰি কিন্তু যোৱাটো বৰ ভাল নহ'ল যিহেতু মঞ্চলৈ যোৱাৰ পিছৰে পৰা বিহু প্ৰতিযোগিতা হ'ল প্ৰতিযোগিতালৈ আহিলে প্ৰতিযোগিতামুখী হোৱাৰ লগে লগে বিহুৱে নানান ৰূপ ল'বলৈ ধৰিলে বিহু চেৰ চাপৰ বেলেগ হৈছে নাচ বেলেগ হ'বলৈ ধৰিছে কোনে কেনেকৈ ভাল নাচ নাচি বা ভাল নাম এষাৰ গায় পুৰস্কাৰটো পাব পাৰোঁ প্ৰাইজটো পাব পাৰোঁ সেইটোৱে চিন্তা কৰে গতিকে বিহুনাম আগতে যিবিলাক আমাৰ চাৰিশৰীয়া আছিলে সাধাৰণতে জাতনামবিলাক বাৰু পিছত হৈছে এতিয়া চাৰিশাৰীয়া বিহুনামৰ পৰিৱৰ্তে দীঘলীয়া যিবিলাক বিহুনামসৰীয়া আধুনিক গীত সেইবিলাকে ঠাই পাইছে সেইবিলাকে ঠাই পোৱাৰ কাৰণে মানে বিহু নামত বিজতৰীয়া হৈছে ঠিক তেনেকৈ ঢোলৰ চেও চাপত বিজতৰীয়া হৈছে গতিকে বিহু মঞ্চলৈ যোৱাটো খুবেই বেয়া কথা হ'ল যিটো হ'ব নালাগিছিলে কিন্তু ৰাইজে আদৰি লৈছে মই তাক না কৰিব নোৱাৰোঁ এতিয়া মই স্বীকৃতি দিছোঁ বাৰু মঞ্চলৈ যোৱাটো কিন্তু বৰ ভাল নহ'ল এইটো নহ'ল যিহেতু এতিয়া বিহু নাম বুলি ক'লে সাধাৰণতে আগতে চাৰিশাৰীয়া নামেই গোৱাহে সাধাৰণতে চাৰিশাৰীয়ে নাম গায় মই অথনি আগতে যেনেকৈ গাই গ'লোঁ চতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবিলি লতা কইনুকৈ থাকিলে উৰকে নপৰে ৰঙালী বিহুৰে কথা এই চাৰিশাৰীৰ নামবিলাকে সাধাৰণতে এতিয়াও গছ তলৰ বিহুত চলে সাধাৰণতে জাত নাম যিটো দীঘলীয়া নাম খুব কমহে চলে গতিকে চাৰিশাৰীয়া যিবিলাক খৰা নাম বুলি কয় বা হেৰি বুলি কয় সেইবিলাক খুব কম চলিবলৈ ধৰিলে আৰু বিহুনামবিলাকতো সকলোৱে গাব পাৰে গায়ক গায়িকাৰ সৃষ্টি হ'ল গায়ক গায়িকাবিলাকে মানে এতিয়া দীঘলীয়া কিছুমান নাম গাবলৈ ধৰিলে যিবিলাক সাধাৰণ মানুহে গাব নোৱাৰা এটা অৱস্থালৈ সৃষ্টি হৈছে আৰু মঞ্চলৈ যোৱাৰ পিছত কি হৈছে ঢোলৰ মাত্ৰা সৃষ্টি কৰিছে ঢোলৰ যদি মাত্ৰা সৃষ্টি কৰে চেও চাপৰত তেতিয়া সাধাৰণ মানুহে ঢোল বজাব নোৱাৰিব পেপাৰ মাত্ৰা সৃষ্টি কৰিবলৈ ধৰিছে পেপাৰ যদি মাত্ৰা সৃষ্টি কৰে সাধাৰণ মানে অজস্ৰ মানে খেতিয়কৰ ল'ৰা আছে তেওঁলোকে মানে ঢোল পেপা বজাব নোৱাৰিব ঠিক তেনেকুৱা ধৰণে বিহুনাম সাধাৰণতে 50 স্বৰৰ হয় চাৰে গামা পালৈকে আছে এনেকুৱা ধৰণে এই গতিকে এতিয়া সপ্তসুৰৰ বিহুনাম ওলাবলৈ ধৰিছে গতিকে বিহুনাম সকলোৱে গাব পাৰে এবাৰ যদি কোনোবা এজনে যদি বিহুনাম গাব পাৰে বিহুনাম যদি এষাৰ গায় বাকী সকলোৱে গাব পাৰে কিন্তু সেইটো বৈশিষ্ট্য বৰ্তমান নাইকিয়া হৈ গৈছে গতিকে বিহু মঞ্চলৈ যোৱাৰ পিছত বহু ধৰণৰ বিজতৰীয়া ঘটিবলৈ ধৰিছে আমি সেইটো ভাল হৈছিল বুলি ক'ব নোৱাৰোঁ বেয়া হৈছিল আৰু এতিয়াও বেয়া বুলি ক'লেতো আৰু সকলোৱে মোক মানে ক্ষমা নকৰিব ভালে হৈছে আৰু কিন্তু আমি এটা কথাই ভাবোঁ মঞ্চলৈ যোৱাৰ পিছত বিহু পৰিৱেশ ক'লে তিনিটা গছ তলৰ গাভৰু বিহু বা জেং বিহু আৰু গৃহস্থৰ চোতালৰ মাংগলিক অনুষ্ঠান হুঁচৰি আৰু ডেকা গাভৰুৰ মুকলি বিহু এতিয়া মঞ্চলৈ যোৱাৰ পিছত আমি ভাবোঁ বা ময়ো ভাবোঁ যেতিয়া মঞ্চত গছ তলৰ গাভৰু বিহু বা জেং বিহু প্ৰদৰ্শন কৰে গছ তল বুলি ধৰি ল'ব লাগিব হুঁচৰি যদি প্ৰদৰ্শন কৰে গৃহস্থৰ চোতালৰ
মাগলিক অনুষ্ঠান কৰিছোঁ বুলি ধৰি দিব লাগিব, সেইমতে কৰিব লাগিব। আৰু ডেকা গাভৰু মুকলি বিহু কৰিলে পথাৰ পৰা গছ তলৰ বিহু বুলি ধৰিব লাগিব। গতিকে সেইকেইটা বৈশিষ্ট্য ৰক্ষা কৰিলে এতিয়াও মঞ্চটো মানে ভাল হৈ থাকিব, শুদ্ধ ৰূপত থাকিব বুলি, পৰম্পৰাগতভাৱে থাকিব বুলি ভাবোঁ। হয়, যিখিনি কথা ছাৰে আজি উল্লেখ কৰিছে এইখিনি মতামত আপোনালোকৰ কমেণ্ট বক্সত আপোনালোকে দিব পাৰিব। আমি কিছুমান পুৰণি গীত আপোনাৰ মুখৰ পৰা অকণমান আমি শুনিব বিচাৰিছোঁ। কথা এটা হৈছে কি চাওক, বিহু প্ৰকৃতি গীত নহয়, বিহু নামহে। আচ্ছা, মই সেই কথাটো অচকাইকো কৈছোঁ। হয়, যে বিহু গীত নহয়, বিহু নামহে। কিয়? আমাৰ ইয়াত সাধাৰণতে উজনি অসমত আই নাম, বিয়া নাম, পাল নাম, গোসানী নাম, বিহু নাম, তাৰমানে যিবিলাক নাম সাধাৰণতে এজনে গোৱাৰ পিছত বাকীসকলেও গাব পাৰে, তাকে নাম বুলি কোৱা হয়। আচ্ছা, এতিয়া কথা হ'ল কি, আমি যদি গীত আৰু নামক যদি সমাৰ্থক বুলি কওঁ, বহুতে কয় গীত আৰু নাম সমাৰ্থক বুলি কয়, সমৰ্থ প্ৰকাশ কৰে বুলি কয়। মই সেইসকলক প্ৰত্যাহ্বান জনাওঁ, গীত আৰু নাম যদি সমাৰ্থক হয়, গানটো একেটাই কথা, গানটো সমাৰ্থক হ'ব। আচ্ছা, শংকৰদেৱে মাধৱদেৱে তাহানিতে কৈ গৈছিলে, যিটো সকলোৱে গাব নোৱাৰে, আখৰা কৰিব লগা হয় বা শিকিব লগা হয়, সেইটো বৰগীত বুলি কৈছে। যিটো সকলোৱে গাব পাৰে হৰিনাম বুলি কৈ গৈছে। এতিয়া গীত নাম আৰু গান যদি সমাৰ্থক হয়, আমি বৰগীতটোক বৰগান বুলি ক'ম নেকি? কেতিয়াও নকওঁ। বিয়া নামটোক বিয়া গান বুলি ক'ম নেকি? কেতিয়াও নকওঁ। হৰি নামটোক আমি হৰি গান বুলি ক'ম নেকি? কেতিয়াও নকওঁ। গতিকে উজনি অসমত আমাৰ প্ৰচলন আছে নামটোহে প্ৰকৃতি। নাম বুলি ক'লে এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে। যেনেকৈ বিয়া নাম এষাৰ যদি গায়, তুলুঠা দুপতি যতৰৰ হলা, আজিৰ পৰা ভন্টি গাভৰু হলা, এগৰাকী আয়তীয়ে লগাই দিলে বাকী সকলোৱে গাব পাৰে। হৰিনাম এষাৰ যদি, কীৰ্তনৰ নাম এষাৰ যদি গোৱা যায়, এহে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব, অ হৰি ৰাম ৰাম কে খব হৰি, সকলোৱে গাব পাৰে। গতিকে ঠিক তেনেকুৱা ধৰণে বিহু নাম এষাৰো এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে। মই যদি এটা গাওঁ, মানে কথা এটা কৈছোঁ মই ধৰিলে, ঐ মোৰে বহনা ঐ হালি জালি টোপনি, দৰে বহনা ঐ কুলিৰ মাতে টোপনি, ভাঙে বহনা ঐ ঢোলৰ মাতে, পেপাৰ মাতে বলিয়া কৰে, সকলোৱে গাব পাৰিব। মই তাৰ লগত মানে সংযোগ কৰি মানে চাৰিহাৰীয়া নাম গাব পাৰোঁ। ধৰি লওক মই অথনি যেনেকৈ গাইছিলোঁ, চতে গৈ ভাগে পালেহি, সেইটো মই গাব পাৰোঁ। তাৰপিছত বাকীখিনি ঘূৰাই পালে, মোৰে বহনা ঐ চতে গৈ গৈ, মোৰে বহনা ঐ বহাগে পালেহি, মোৰে বহনা ঐ ফুলিলে ভেবেলি, লতা বহনা ঐ হালি জালি টোপনি, ধৰে বহনা ঐ কুলিৰ মাতে টোপনি, ভাঙে বহনা ঐ ঢোলৰ মাতে, পেপাৰ মাতে বলিয়া কৰে। মই গোৱাৰ পিছত সকলোৱে গাব পাৰিব। কিন্তু বৰগীতটো সকলোৱে গাব নোৱাৰিব। এতিয়া যদি মই বৰগীত এটা যদি গাওঁ, আৰে উদ্ধৱ লহু কুলে লাই, আৰে হামু বিনে গোপী, আৰে হামু দিনে গোপী, আৰে হামু বিনে গোপী, ৰখিলেকে যুগ যাই। এইটো বৰগীত। বৰগীতটো গাবলৈ শিকিব লাগিব, আৰু কিন্তু নাম গাবলৈ শিকিব নালাগে। মই আগতে ক'লোঁ, বিয়া নাম, আই নাম, গোসানী নাম, পাল নাম, বিহু নাম গাবলৈ কোনেও বেলেগে শিকিব নালাগে। এজনে গাই দিয়াৰ পিছত সকলোৱে গাব পাৰে, কিন্তু বৰগীতটো গাব নোৱাৰিব। গতিকে বৰগীত বৰগান নহয়, বিহু নাম বিহু গান নহয়, বিহু গীত বুলি এতিয়া ক'ব নোৱাৰি নহয়। সমাৰ্থক বুলি যদি কোৱা, তেতিয়াহ'লে আমি বিহু গান বুলি ক'ম নেকি? মই এই প্ৰশ্নটো এজন ব্যক্তিক মই আজি কিছুদিন আগত সুধিছিলোঁ, কিন্তু কেমেৰাৰ আগত নহয়, অফ কেমেৰাত সুধিছিলোঁ। তেওঁ তেতিয়া ক'লে যে বিহু গীত বুলিও ক'ব পাৰি, বিহু গান বুলিও ক'ব পাৰি। তেওঁ প্ৰকৃতিতে তেওঁৰ বিহুৰ প্ৰতি অধ্যয়ন নাই। অধ্যয়ন মানে এইটো কথা নকওঁ কিতাপ পত্ৰ পঢ়ি অধ্যয়ন কৰাটো বুলি মই নকওঁ। তেওঁ ব্যৱহাৰিক জ্ঞানৰ ওপৰত বিহুৰ মানে চিন্তা চৰ্চা নাই, সেইকাৰণে গীত গান নাম বুলি ক'ব ধৰিছে তেওঁ।
গতিকে এইটো আমি পাৰ্থক্য ৰাখিব লাগিব বৰ গান বুলি ক'ম নেকি বৰগীতটোক আমি যদি ক'ব পাৰি কেতিয়াও ক'ব নোৱাৰো হৰিগান বুলি ক'ম নেকি আমি কেতিয়াও ক'ব নোৱাৰো গতিকে সেইজনক মই সেইটোকে উত্তৰ দিছো যে তেওঁ যদি বৰ গান বুলি কয় তেওঁ যদি হৰিগান বুলি কয় কওক আমাৰ তাত কি আপত্তি আছে তেওঁহে ক'ব কিন্তু অসমৰ সমগ্ৰ ৰাইজে কেতিয়াও নক'ব হয় খুব সুন্দৰকে ছাৰে আমাক গোটেইখিনি কথা বুজাই দিছে যে কোনটো গীত হয় কোনটো গান হয় কোনটো নাম হয় এইখিনি বিষয়ে আপোনালোকে কিমান জানিছিলে আপোনালোকৰ কমেণ্টত আপোনালোকে নিজৰ মতামতটো আপোনালোকে দাঙি ধৰিব এতিয়া কথা এটা হৈছে কি এই আজিকালি যিবিলাক যে কেছেটত যে গাই বা মানে বিভিন্ন ধৰণৰ গায়ক গায়িকাসকলে যে গায় সেইবিলাক হ'ল বিহুনামহৰীয়া আধুনিক গীত সেইবিলাক হৈছে বিহুনামহৰীয়া আধুনিক গীত যেনেকৈ ধৰি লওক কিছুমান আছে ঐ আকাশত উৰিলে আকাশী জান জানৈ তোমালৈ যিমান মৰম বুজুৱাই টান জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা গামোচা লিখিছানে সঁচাই মোৰে নাম এইবিলাক এতিয়া কি হৈছে মানে বহুতো ঠাইত আমি দেখিবলৈ পাওঁ যে এইবিলাকে ঢোলত মানে খেমটা তাল মাৰি মানে ল'ৰা ছোৱালী নচুৱাবলৈ ধৰিছে এইটোতো বিহুনামহৰীয়া আধুনিক গীতহে প্ৰকৃততে বিহুনাম কেতিয়াও নহয় এই কথাটো মই এই সম্পৰ্কতে ক'বলৈ মানে ভাল পাইছোঁ তাৰমানে হয় আৰু মই ইয়াত আপোনালোকক এটা কথা উল্লেখ কৰিব লাগিব যে ছাৰৰ ওচৰত ইমানখিনি বিহুৰ প্ৰতিভা আছে মানে আচৰিত মানে আপোনালোকে যদি ছাৰৰ লগত যদি কেতিয়াবা ব্যক্তিগতভাৱে যদি লগ পাই পেলাই যদি কথা পাতে মানে আপোনালোকৰ কথা কেতিয়াও শেষ নহ'ব যদিহে আপোনালোকৰ যদি বিহুৰ প্ৰতি যদি ইণ্টাৰেষ্ট আছে যদি ইণ্টাৰেষ্ট নাই তেতিয়া কথাটো বেলেগ আৰু যদি ইণ্টাৰেষ্ট থাকে আপোনালোকৰ ছাৰৰ লগত যিমানে বিহুৰ কথা আপোনালোকে পাতি যাব সিমানে আপোনালোকৰ তথ্যবিলাক আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ছাৰৰ পৰা আৰু ইয়াত মই এটা কথা ছাৰৰ পৰা জানিব বিচাৰিছো যিহেতু ধৰক আপুনি এতিয়া শুনিবলৈ পাইছো বা ময়ো এতিয়া ভিতৰত দেখিলো কেইবাখনো আপুনি কিতাপ আপুনি নিজেই লিখিছে যিহেতু ধৰক আপুনি কিতাপ এতিয়া ধৰক বিহুৰ ওপৰত বহুতখিনি আপুনি এই কথা উল্লেখ কৰিছে বা বহুতখিনি কথা লিখিছে আপুনি কিন্তু এতিয়া বিহুৰ ওপৰত আপুনি ডক্টৰেট উপাধি লোৱা নাই কিন্তু বহু ব্যক্তি আমি দেখিছো বহুতে ধৰক ডক্টৰেট উপাধি লৈছে এতিয়া আমি কিছুমান কথা শুনিবলৈ পাওঁ যে যিসকল ব্যক্তিয়ে মানে প্ৰত্যেকৰ কথাটো মই উল্লেখ কৰা নাই কিছুমান ব্যক্তিৰ কথা কৈছো তেওঁলোকে ধৰক যিহেতু ডক্টৰেট উপাধি লৈছে তেওঁলোকে চাগে সেই আপোনালোকে লিখা কিতাপবিলাকৰ পৰাই তেওঁলোকে চাগে অধ্যয়ন কৰি পেলাই তেওঁলোকে ডক্টৰেট উপাধি লৈছে আৰু চাগে আপোনালোকে নিজ চকুৰে নিজে আপোনালোকে পৰিৱেশ পৰিস্থিতিৰ লগত মিলি পেলাই আপোনালোকে যিবিলাক প্ৰেক্টিকেল আপোনালোকে দেখি আছে আপোনালোকে সৰুৰ পৰা আজিলৈকে যিখিনি কথা দেখিলে লিখিলে সেইখিনি কথাই কিন্তু চাগে তেওঁলোকে পঢ়ি পেলাই তেওঁলোকে ডক্টৰেট উপাধি ল'লে আৰু চাগে আপোনালোকে আজিলৈকে সেইখিনি গ্ৰহণ কৰিব পৰা নাই বা আপোনালোকে চেষ্টা কৰা নাই মই ভালেমান সেইখন কিতাপ লিখিলোঁ বিহুৰ ওপৰত এতিয়ালৈকে এতিয়া কথা হৈছে কি আমিতো বিহুৰ কোনো গুৰুলৈ শিকা নাই বিহুৰ ঢোল বজাবলৈ শিকিছিলোঁ চোতালতে বিহুনাম গাবলৈ শিকিছিলোঁ মানে বিহুতলিত কেতিয়াবা গছতলৰ গাভৰু বিহুত জেং বিহুত মানে ছোৱালীৰ লগত কেতিয়াবা চোতালত মানে হুঁচৰিৰ লগত শিকিছিলোঁ আমি যিখিনি কথা কিতাপত লিখিছোঁ সেই কিতাপখিনি প্ৰকৃততে আমাৰ ব্যৱহাৰিক জ্ঞানৰ ওপৰত ভিত্তি কৰি লিখা সেই কিতাপবিলাককে নি আকৌ কি কৰিছে এতিয়া অসমতে ভালেমান কেইজন ব্যক্তি আছে তেওঁলোকে ডক্টৰেট ডিগ্ৰী লৈছে বিহুৰ ওপৰত মই নাম নকওঁ তেওঁলোকে আমাৰ পৰাই কিতাপ মোৰ পৰা কিতাপ নিছে জয়কান্ত গধিয়াৰ পৰা কিতাপ নিছে আগতে নি মেলি তেওঁলোকে ডক্টৰেট ডিগ্ৰী লৈছে তেওঁলোকে কিন্তু বিহুৰ ব্যৱহাৰিক জ্ঞান নাই তেওঁলোকৰ নাই এতিয়া যদি কোনোবাই যদি মাতিবলগীয়া হয় আমাৰ কিতাপ চাই কিতাপ লিখি ডক্টৰেট পোৱা মানুহখিনিকহে মাতিব আমিতো সাধাৰণ মানুহ আমাক নেমাতিব যিহেতু আমাৰ মানে ডক্টৰেট ডিগ্ৰীটো নাইতো গতিকে সেইটো কথা প্ৰকৃততে আমি ভাবোঁ কেতিয়াবা সেইবুলি এইটো কথা নহয় যে আমাৰ তেওঁলোকৰ ওপৰত হিংসা উপজিছে সেইটো কথা নহয় কোনো আক্ষেপ নাই কিন্তু কথাটো হৈছে কি তেওঁলোককহে গুৰুত্ব দিয়া দেখিবলৈ পোৱা যিহেতু তেওঁলোকৰ নামৰ আগত ডক্টৰেট ডিগ্ৰীটো আছে আমাৰতো নাই অথচ আকৌ আমাৰ কিতাপ চাই কিতাপ লিখি তেওঁ ডক্টৰেট ডিগ্ৰী লৈছে এই এনেকুৱা ধৰণৰ কথাও বহু আছে নথকা নহয় যিহেতু ধৰক কিতাপখন ছাৰেই লিখিলে ছাৰে যিখিনি প্ৰেক্টিকেল কৰিলে বা যিখিনি সমাজত তেওঁ দেখিলে সেইখিনি কথাই তেওঁ উল্লেখ কৰিলে আৰু সেইখন কিতাপ নিয়ে কিছু ব্যক্তিয়ে নি পেলাই সেইখনে অধ্যয়ন কৰি পেলাই আকৌ সেইখনৰ পৰাই তেওঁৰ ডক্টৰ ডিগ্ৰীটো লাভ কৰিলে যি কি নহওক এইবিলাক সমাজত চলি আছে চলি থাকিব ইয়াৰ মাজতে মই ছাৰৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ এতিয়া ধৰক যেনেকৈ আমি ভিডিঅ'টো আৰম্ভণিতে আমি উল্লেখ কৰিছিলোঁ যে মৰাণ মটকৰ মাজত আমাৰ গছতলৰ বিহুটো আছে ঠিক তেনেকৈ ধৰক আহোম কছাৰী চুতীয়া বা এনেকৈ ধৰক আমাৰ যি অইন আমাৰ অসমীয়া জাতি জনগোষ্ঠী আছে বাকীখিনিৰ মাজত তেওঁলোকে কি কি ধৰি ৰাখিছে অকণমান আপোনাৰ মুখৰ পৰা জানিব পাৰিম নি এতিয়া সেইখিনি যদি ক'বলৈ হয় বিভিন্ন জনগোষ্ঠীয়ে মোক বেয়া পাব এতিয়া
হা হুঁচৰিটো সকলো জনগোষ্ঠীয়ে কৰে সোণোৱাল কছাৰী সম্প্ৰদায়ে হুঁচৰিটো জীয়াই ৰাখিছে এতিয়াও এতিয়া মই সোণোৱাল কছাৰী অঞ্চলত আছোঁ বসবাস কৰি আছোঁ নিজে গগৈ লিখোঁ এই সমগ্ৰ চৈখোৱা অঞ্চলটোৱে সোণোৱাল কছাৰী স্বায়ত্ত শাসনৰ অন্তৰ্গত হয় আৰু চাৰিওফালে সোণোৱাল কছাৰী গাঁৱে আছে ইয়াত প্ৰতি বছৰে বিহুৰ দিনত যদি হুঁচৰি নকৰে তেতিয়া মানে তেওঁলোকৰ গাঁওখনত মানে অশুভ পৰিস্থিতিৰ সৃষ্টি হ'ব বা অমংগল দেখা দিব এনেকুৱা ধৰণে গতিকে প্ৰতি বছৰে ইয়াত হুঁচৰি কৰিবলগীয়া হয় গতিকে ঠিক তেনেকুৱা ধৰণে মৰাণ মটক সম্প্ৰদায়ৰ মাজতো গছতলৰ বিহুটো জীয়াই আছে এইটো কাৰণে মই আগতে ক'লো ধৰ্মীয় বান্ধোনে বান্ধি থৈছে কিন্তু এতিয়া আহোমসকলৰ মাজত তেওঁলোকৰ নিজস্ব মানে বিহুৰ লগত জড়িত বুলি ক'বলৈ হ'লে সাধাৰণতে তেওঁলোকৰ পোহাই পফিছো বা হাবিদেও আছে তেওঁলোকৰ মাজত যিটো হাবিদেও পূজা বুলি কোৱা হয় তেওঁলোকে গায় মহুঙৰ লগমান পোহাই পফিছো ঐ মোবাইলং মহুঙৰ লগমান চামান ঐ মোবাইলং হাবিদেও যিটো পূজা হয় আহোমসকলৰ দেওধাই বাইলুংসকলৰ হাবিদেও পূজাৰ লগত বিহুৰ সম্পৰ্ক আছে ঠিক তেনেকুৱা ধৰণে চুতীয়াসকলৰ মাজতো ঠিক তেনেকুৱা ধৰণে আছে নথকা নহয় কিন্তু সোণোৱাল কছাৰীসকলৰ মাজত যেনেকৈ হুঁচৰিটো আছে ঠিক তেনেকুৱা ধৰণে মৰাণ মটক সম্প্ৰদায়ৰ মাজত যেনেকৈ বিহুটো আছে বাকীবিলাক জনগোষ্ঠীৰ মাজত তেনেকুৱা ধৰণে প্ৰচলন নাই এতিয়া এইটো কিন্তু সঁচা কথা জনগোষ্ঠীভাৱে ধৰি ৰাখিব পৰা নাই তেওঁলোকে হয় এইটো আৰু না কৰিব নোৱাৰি হয় হয় আৰু মই যিটো প্ৰশ্ন সুধিছিলোঁ ছাৰক আৰু সেই প্ৰশ্নৰ যদি উত্তৰ যদি আপোনালোকৰ যদি কিবা আছে আপোনালোকে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব আৰু যিহেতু এতিয়া আমি ছাৰৰ লগত বহু কথা পাতিলোঁ আৰু ছাৰে যিহেতু এতিয়া বিহু কথা আমাক বহুখিনি কথা জনালে আৰু যিহেতু এতিয়া বহাগ বিহু আহি আছে ছাৰৰ পৰা যদি আমি ঢোলৰ খুঁট এটা যদি আমি নুশুনো কেনেকৈ হ'ব আৰু বিশেষকৈ মই ছাৰ আপোনাৰ পৰা বিহু খুঁট এটা শুনিব বিচাৰিছোঁ যিটো আপোনালোকে আপোনালোকৰ ডেকা দিনত ব্যৱহাৰ কৰিছিলে বা আপোনালোকে গাইছিলে হ'ব মই এনেকুৱা এটা ঢোলৰ চেও চাপৰ বজাম বা ঢোলৰ চেও বজাম বিহুৰ নামখাৰৰ লগত ৰজিতা খোৱাকৈ তাৰমানে বিহুৰ নামখা আৰু ঢোলৰ চেওটো মানে ৰজিতা খাই থাকে আৰু নাচটোও কিন্তু ৰজিতা খুৱাই আছিলে এতিয়া নাচটোতো মই নাচিব নোৱাৰিম প্ৰথমে মই নামটোকে গাইছোঁ বাৰু বিহু নামখাৰকে ঠিক আছে ঐ স্বৰ্গদেওনাই ওলালে বাছৰাৰ মুখলৈ দুলিয়াই পাতিলে দোলা অ হাই ঐ দেহি ঐ দুলিয়াই পাতিলে দোলা অ হাই ঐ দেহি ঐ দুলিয়াই পাতিলে দোলা ঐ কাণত জিলিকিলে নৰা জানে খায়ে গাতে গুমে চেঙৰ চোলা হেই খুব সুন্দৰকে ছাৰে আমাক ঢোলৰ পুৰণা খুঁট এটা আমাক শুনোৱালে আৰু এনেকুৱা ধৰণৰ খুঁট আপোনালোকে জানিছিলে নে নাই বা এনেকুৱা ধৰণৰ খুঁট আপোনালোকে আগতে শুনিছে নে নাই আপোনালোকে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব আৰু খুব সুন্দৰকে ছাৰে আমাক ইমানখিনি সময় দিলে ছাৰ আপোনাক একদম অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব আৰু যিখিনি আজি আমি আলোচনা কৰিলোঁ বিহুৰ লগত জড়িত কিছুমান প্ৰশ্ন এই প্ৰশ্নখিনি হয়তো আমাৰ সুধোতে ছাৰক বা কিছুমান প্ৰশ্ন আমি দাঙি ধৰোঁতে আমাৰ ক'ৰবাত হয়তো ভুল হ'ব পাৰে আপোনালোকে সেইখিনি দুখ নধৰিব আৰু যদিহে এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আপোনালোকৰ মনতো যদি কিবা আহিছে আপোনালোকে কমেণ্টত জনাই দিব কাৰণ নাপাহৰিব আমি পিছৰ পৰ্যায়ত ছাৰক লগ পালে আকৌ এবাৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি ছাৰৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল ধন্যবাদ জয় অসম